असम के सोनितपुर जिले के अंतर्गत ढेकियाजुली राजस्व चक्र क्षेत्र के बोटपारा स्टेडियम में असम प्रदेश कुरुक संघ का 18वां त्रैवार्षिक केंद्रीय अधिवेशन आयोजित किया गया। आज सुबह ध्वजारोहण और शहीद तर्पण के साथ अधिवेशन के कार्यक्रमों का शुभारंभ किया गया। अधिवेशन में संघ का ध्वजारोहण असम प्रदेश कुरुक संघ के केंद्रीय अध्यक्ष रामचंद्र हनु ओराव ने किया। वहीं अधिवेशन का स्वागत समिति के अध्यक्ष धीरज तिर्की ने सहयोग किया। इसी क्रम में संगठन के केंद्रीय सचिव सुनील ओराव द्वारा शहीदों को श्रद्धांजलि अर्पित की गई। आज के इस अधिवेशन में देश के कई राज्यों से ओराव समुदाय के लोग शामिल हुए। बोटपारा स्टेडियम में आज उत्सवमय और उल्लासपूर्ण वातावरण देखने को मिला। হয় আজি পোনপ্ৰথমে মই ধন্যবাদ জনাইছোঁ আপোনাৰ চেনেলৰ যোগেদি ক'ব বিচাৰিছোঁ যে আমাৰ অসম প্ৰদেশ কুৰুগ্ৰাম সংঘ অষ্টাদশ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আৰু অসম প্ৰদেশ কুৰুগ্ৰাম মহিলা সমিতি প্ৰথম ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ আজি দ্বিতীয় দিনা। গতিকে আমি এই দ্বিতীয় দিনটোত আমি প্ৰথম কাৰ্যসূচী আছিলে আমাৰ পতাকা উত্তোলন। তাৰপিছত যিবিলাক আমাৰ উৰাঙৰ লগত জড়িত থকা উৰাংসকলে শ্বহীদ হোৱা যিবিলাক আমাৰ পুৰুষা যেনেকৈ আমাৰ পুনু উৰাং আছিল, ঠিক তেনেকৈ কেইবাগৰাকী আমাৰ ব্যক্তি আছিল, তেওঁলোকৰ আমি শ্ৰদ্ধাঞ্জলি জনালোঁ। আৰু আজি শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত আমাৰ কেইবাখনো কাৰ্যসূচী আছে আৰু খুব সুন্দৰকৈ চলি আছে। আৰু সমগ্ৰ অসমৰ প্ৰত্যেকটো জিলাৰ পৰা প্ৰতিনিধি আহি ইতিমধ্যে আমাৰ 1500-2000 প্ৰতিনিধি উপস্থিত হৈছেহি আৰু সন্ধিয়ালৈ হয়তো আমাৰ 3-4 হাজাৰ প্ৰতিনিধি উপস্থিত হ'ব। তাৰ কাৰণে আমি সমগ্ৰ অসমক আমি অতি শীঘ্ৰে আমি এই সভাস্থলীত আহিবৰ কাৰণে অনুৰোধ জনালোঁ। ধন্যবাদ।